তো আমার এসপি সাহেবে পার্সোনালি ইন্টারেস্ট লৈ পেলাই মাত্ৰ 90 লাখ ভিতৰতে ইমান ধুনীয়া বিল্ডিং এটা কমপ্লিট কৰিছে। ইয়াত ল্যান্ড ফিলিংও কৰা হৈছে, তাৰপাছতে বিল্ডিং বনাইছে। আপোনালোকে নিশ্চয় চাই আছে বিল্ডিংটো, কনষ্ট্ৰাকশ্যন কোৱালিটিও ভাল আছে। মই ভাবোঁ এই আউটপোষ্টটো এই এলেকাৰ টোটাল 11 ভিলেজটো এই আউটপোষ্ট ভিতৰত থাকিব। এই এলেকাৰ আইন শৃংখলা ভালদৰে ৰাখিবলৈ বহুত কাম আগবঢ়াব বুলি মই ভাবোঁ। মই শুভকামনা কৰিলোঁ। আৰু নেক্সট কথা কি আছে, মই আউটপোষ্ট আজি নহ'লে কালিৰ ভিতৰতে একচুৱেল ফাংচনটো ষ্টাৰ্ট হৈ যাব। এছ পি সাহেবে ইমিডিয়েটলি মানুহকেইটাক পষ্টিং কৰিব। স্যার কেখন ভিলেজ কৈছে ইয়াতে? টোটাল 11 ভিলেজ আৰু কাম কৰিব মোৰাজাৰ পুলিচ ষ্টেচন ভিতৰতে। এই 11খন ভিলেজ মোৰাজাৰৰ পৰা আহিব নাই, বেলেগ থানাৰ পৰা আহিব লাগিব? মোৰাজাৰ থানাৰ পৰা এইটো থানাৰ ভিতৰতে এখন পাৰ্ট হয় আউটপোষ্ট। মানে থানাৰ পৰা যিমান ভিলেজ অলপমান দূৰ আছে, যিটো মৌদাংগাৰ পৰা ওচৰত আছে, এইবিলাক ভিলেজটো ইনক্লুড কৰে।